নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি মই আলোচনা কৰিব গৈছোঁ এইটো ভিডিঅ'ত অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰ চাকৰি ভালেকেইটা কোম্পানীৰ পৰা আহিছে। চ' সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব, ক'ত কেনেকুৱা কি ভেকেঞ্চি ওলাইছে। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক, গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দি ল'ম আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। খুব ভাল ভাল ভেকেঞ্চি আহিছে। তাৰ আগতে যদি যোৱা পৰহি ভিডিঅ'টো চোৱা নাই চাব পাৰে। অল আছাম ভেকেঞ্চি চলি আছে। ভিটো শ্বপিং মলৰ ভেকেঞ্চি, টেলিকম, এয়াৰটেল, টাটা 1mg, বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি খবৰবোৰ চাব পাৰে ইয়াতে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা আহিছে ৱেৰ হাউচৰ বা আন আন যোনবোৰ ভেকেঞ্চি হওক সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। আপোনাৰ 10 পাছ 12 পাছ এনেধৰণৰ চাকৰি পাই যাব। আৰু আমাৰ ভিডিঅ' যদি চিৰিয়াছ কেণ্ডিডেট আছে, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে, এনে টাইম পাছৰ কাৰণে চাই ভিডিঅ'টো চোৱাৰ পৰা যাতে বিৰত থাকে, এটা ৰিকুৱেষ্ট থাকে আমাৰ সদায়। আৰু আমাৰ ভিডিঅ' চাই কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি বা যোনবোৰ চাকৰিত ফিজ খোজা হয় সেইবোৰ চাকৰি আমাক নপঠাব। বাকী যিকোনো এডভাৰটাইজে আমি পাব্লিছ কৰোঁ। কোম্পানীৰ হ'ব লাগিব, খালি ৰিয়েল কোম্পানী। ৱেৰ হাউচৰ ভেকেঞ্চি, প্ৰথম ভেকেঞ্চি এইটো লোডাৰ পিকাৰ পেকাৰ, তাৰপিছত DEO ডাটা এণ্ট্ৰি অপাৰেটৰ, ৱেৰ হাউচ ছুপাৰভাইজাৰ, SCM এছিষ্টেণ্ট 10 পাছ হ'লে হ'ল। 12 পাছ লোডাৰৰ কাৰণে 10 পাছ, পিকাৰ পেকাৰৰ কাৰণে 12 পাছ প্লাছ 1 year এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব। আৰু DEOৰ কাৰণে মিনিমাম 12 পাছ আৰু 2 years এটা ৱেৰ হাউচ এক্সপিৰিয়েঞ্চ, কম্পিউটাৰ ডিপ্ল'মা, ডাটা এণ্ট্ৰি, MS অফিচ। আৰু ৱেৰ হাউচ ছুপাৰভাইজাৰ SCM এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু 2 বছৰ এটা ৱেৰ হাউচৰ এক্সপিৰিয়েঞ্চ লাগিব। মেটেৰিয়েল মেনেজমেণ্টখিনি জানিব লাগিব আৰু টিম কেনেকৈ হেণ্ডেল কৰিব লাগে সেইটো জানিব লাগিব। আৰু SAP, টেলি, তাৰপিছত MS অফিচ, এক্সেল, মানে MS যোনবোৰ কাম সেইবোৰ জানিব লাগিব। চ' এনেদৰে আপোনালোকৰ জববোৰ আহিছে। আপোনালোক ফোন কৰক। মেক্সিমাম ভেকেঞ্চি গুৱাহাটীতে আছে। চ' 1 ছেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। আৰু কোনো ফিজ দিব নালাগে। কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেণ্ট কৰক, কিন্তু সেইটো চাকৰি আমাৰ চেনেলৰ পৰা চোৱা হ'ব লাগিব। মই তাৰ পৰা নিশ্চয় একশ্যন লৈ ল'ম। নাই ভেকেঞ্চি আপোনালোকৰ আহিছে গাৰ্গিয়া টয়টা চেলছ অফিচাৰ ভেকেঞ্চি। প্ৰেফাৰেঞ্চ দিব যদি এক্সপিৰিয়েঞ্চ আছে অট'মোবাইল, ফাইনেন্স, টেলিকম, ইঞ্চুৰেঞ্চত। আৰু ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক চবেই পাৰিব। 2 wheeler এখন হ'লে হ'ল, লগতে ভেলিড ড্ৰাইভিং লাইচেঞ্চ হ'লে হ'ল, লগতে ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছ আৰু এছামিছ লেংগুৱেজত। আদাৰ দেন লোকেল লেংগুৱেজ ইজ এ প্লাছ। আদাৰ লোকেল লেংগুৱেজ ইজ এ প্লাছ, মানে অসম, এছামিছ, ইংলিছ। তাৰ লগতে যদি বেলেগ আপোনাৰ লোকেল লেংগুৱেজ জানে, মানে ধৰক বড়োলেণ্ডত যদি হয় বড়ো লেংগুৱেজ জানে বা আন আন যোনবোৰ হয় আপোনালোকৰ জানে, তেতিয়াহ'লে ভাল কথা, এডভান্টেজ এটা পাব। আৰু কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন। লোকেশ্যনকেইটা মই কৈ দিছোঁ, গুৱাহাটী, লখৰা, দিছপুৰ, বঙাইগাঁও, শ্বিলঙৰ কাৰণে খাচী, গাৰো এইবোৰ জানিব লাগিব। বৰপেটা ৰোড, তাৰপিছত আপোনালোকৰ মংগলদৈ, গোলাঘাট, গোৱালপাৰা, হোজাই, পাঠশালা, কোকৰাঝাৰ। চ' আপোনালোকৰ চেলাৰী হ'বলৈ গৈ আছে এজ পাৰ কোম্পানী নৰ্মছ। চ' মেইল ID তলত দিয়া হৈ আছে 2টা। আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক। লগত আপোনালোকৰ ব্ৰেকেটত লিখি দিব প্ৰেফাৰ্ড ডিষ্ট্ৰিক্ট। এইকেইখন ডিষ্ট্ৰিক্টত কোনটো ডিষ্ট্ৰিক্টত চাকৰিটো কৰিব খোজে মেনশ্যন কৰি নিদিয়ে। আপোনালোকক যিকোনো ডিষ্ট্ৰিক্টতে পষ্টিংটো দি দিব পাৰে। সেইটো কাৰণে মেনশ্যন কৰি দিব যে এই দুখন ডিষ্ট্ৰিক্টতে মোৰ প্ৰেফাৰেঞ্চ হয় বা এই পাঠশালা আৰু কোকৰাঝাৰতে মই চাকৰিটো কৰিম। সেনেদৰে আপোনালোকৰ পচন্দৰ ডিষ্ট্ৰিক্টখন মেনশ্যন কৰি দিব 29 আগষ্টৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি ভিভান্তা বাই তাজ, যোনখন খানাপাৰাত আছে ফাৰ্ম গেটত, 5 star হোটেল, তাৰ পৰা আহিছে। ফ্ৰণ্ট অফিচ ছুপাৰভাইজাৰৰ ভেকেঞ্চি। এইটো কাৰণে 2 বছৰ প্লাছ এক্সপিৰিয়েঞ্চ লাগিব, ফ্ৰণ্ট অফিচ এক্সপিৰিয়েঞ্চ। লগতে ষ্ট্ৰং কমিউনিকেশ্যন আৰু লিডাৰশ্বিপ স্কিল, লগতে প্ৰফিচিয়েঞ্চি ইন অপেৰা PMS মেণ্ডেটৰী। গুৱাহাটী লোকেশ্যনৰ ভেকেঞ্চি। মেইল ID তলত দিয়া হৈ আছে। 29 আগষ্টৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্ট আৰু এলিজিবল হয়। আপোনালোকৰ কোৱালিফিকেশ্যনৰ যদি কথা ক'ব যায় তেতিয়াহ'লে হোটেল মেনেজমেণ্ট বা গ্ৰেজুৱেশ্যন হ'লে হৈ যাব। যদি আপোনালোকৰ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চখিনি আছে গোটেই, আপোনালোকে আৰামছে এপ্লাই কৰিব পাৰিব। ভেকেঞ্চি আপোনালোকৰ আহিছে আদিত্য বিৰলা, ফেশ্বন আৰু ৰিটেইল, TASVA। আপোনালোকৰ 2টা পোষ্টৰ ভেকেঞ্চি, আপোনালোকৰ ষ্ট'ৰ মেনেজাৰ আৰু ষ্টাইলিষ্টৰ ভেকেঞ্চি। ফ্ৰেছাৰ্ছ ৱেলকাম, আপোনালোকৰ তলত দিয়া হৈ আছে লিংকটো। 30 আগষ্টৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ক্লিক কৰিলে এনেৰ ফৰ্মখন আহি যাব। ফোন নম্বৰ, নেম,
ইমেইল আইডি গোটেইখিনি দি দিব কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে ষ্ট'ৰ মেনেজাৰ নে কি কোৱালিফিকেশ্যন 10 পাছ 12 পাছ নে গ্ৰেজুৱেশ্যন গোটেইখিনি দি দিব কিবা এটা কাৰেণ্ট কোম্পানীত চাকৰি কৰি আছে মেনশ্যন কৰি দিব কাৰেণ্ট চিটি ষ্ট'ৰ লোকেশ্যন কাৰেণ্ট ডিজিগনেশ্যন কিমান বছৰ এক্সপিৰিয়েঞ্চ আছে গোটেইখিনি মেনশ্যন কৰক পিছলৈ যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক সেনেদৰে জনোৱা হ'ব গোটেইখিনি চাই ল'ব পাৰে পিছত ছাবমিট কৰি দিলে হ'ল যদি ইণ্টাৰেষ্টেড হয় নে ভেকেঞ্চি আপোনালোকৰ আহিছে মেফেয়াৰ স্প্ৰিং ভেলী ৰিচৰ্ট গুৱাহাটীৰ ভেকেঞ্চি কমিছ 1 সাউথ ইণ্ডিয়ান কুজিনৰ কাৰণে চেফৰ কাৰণে ভেকেঞ্চি ফ্ৰণ্ট অফিচ ছুপাৰভাইজাৰ মাষ্ট হেভ IDS নলেজ ফ্ৰণ্ট অফিচ এছ'চিয়েট মাষ্ট হেভ IDS নলেজ এইকেইটাৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন বা হোটেল মেনেজমেণ্ট আৰু মেইল আইডি তলত দিয়া হৈ আছে তলত আপোনালোকৰ 29 আগষ্ট ভিতৰত এপ্লাই কৰক যাক শ্বৰ্ট লিষ্টেড কৰা হয় পিছলৈ ইণ্টাৰভিউৰ কাৰণে কণ্টেক্ট কৰা হ'ব নে ভেকেঞ্চি আপোনালোকৰ আহিছে এক্সিছ মেক্স লাইফ এক্সিছ বেংকৰ এটা লাইফ ইঞ্চুৰেঞ্চ কোম্পানী হয় তাৰ পৰা ভেকেঞ্চি ৰিলেশ্যনশ্বিপ এছ'চিয়েট বেনকিউৰেঞ্চৰ কাৰণে আৰু মিনিমাম 1 year এটা এক্সপিৰিয়েঞ্চ লাগিব বেনকিউৰেঞ্চ আৰু লাইফ ইঞ্চুৰেঞ্চ হ'লে চলি যাব লগতে ষ্ট্ৰং চেলছ এক্সপিৰিয়েঞ্চ আৰু ডমেইন এক্সপাৰ্টাইজ লোকেশ্যন কেইটা মই কৈ দিছোঁ ইটানগৰ কেপিটেল ৰিজন ধেমাজি লখিমপুৰ ডিষ্ট্ৰিক্ট 0 CTC বেষ্ট ইন দ্য ইণ্ডাষ্ট্ৰী মেইল আইডি তলত দিয়া হৈ আছে দুটা 29 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি চলা ফাইনেন্স মুৰুগুপ্পা গ্ৰুপৰ ভেকেঞ্চি ব্ৰাঞ্চ ৰিচিভেবল মেনেজাৰ ভেকেঞ্চি শ্বৰ্ট ফল ৰিকভাৰী ভেহিকেল ফাইনেন্সৰ কাৰণে 3 to 4 years এক্সপিৰিয়েঞ্চ লাগিব কালেকশ্যন ৰিকভাৰী ইন ফাইনেন্স ভেহিকেল লগতে এক্সপিৰিয়েঞ্চ হ'ব লাগিব কেনেদৰে মেনেজ কৰে টিম এটা এচিভ কেনেদৰে কৰে ৰিকভাৰী টাৰ্গেট গোটেইখিনি নলেজ হ'ব লাগিব ছেগমেণ্ট কেইটা হ'ল পেচেঞ্জাৰ ভেহিকেল কমাৰ্চিয়েল ভেহিকেল কনষ্ট্ৰাকশ্যন ইকুইপমেণ্ট আৰু ট্ৰেক্টৰ লোকেশ্যন কেইটা হ'ল আপোনালোকৰ গোৱালপাৰা আৰু ধুবুৰী মেইল আইডি তলত দুটা দিয়া হৈ আছে 31 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি এয়াৰটেল কোম্পানীৰ ভেকেঞ্চি আপোনালোকৰ ষ্ট'ৰ মেনেজাৰৰ ভেকেঞ্চি লোকেশ্যন গুৱাহাটী আছাম আৰু এনিৱেৰ ইন আছাম আপোনালোকৰ পষ্টিং হ'ব পাৰে মেইল আইডি তলত দিয়া হৈ আছে 20 আগষ্টৰ ভিতৰত এপ্লাই কৰক কোৱালিফিকেশ্যন মিনিমাম এইটো চাকৰিৰ কাৰণে গ্ৰেজুৱেশ্যন হ'ব লাগিব চ' যাৰ গ্ৰেজুৱেশ্যন আছে এয়াৰটেল কোম্পানী চাকৰি কৰিব খুজিছে মেনশ্যন কৰি আপোনালোকৰ এপ্লাই কৰি দিব পাৰে নে ভেকেঞ্চি উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেঞ্চি লোন অফিচাৰ মাইক্ৰ' বেংকিং ইণ্ডিভিজুৱেল লোনৰ কাৰণে মিনিমাম গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু 1 year এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব চেলছ মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন গ্ৰুপ লোন ইণ্ডিভিজুৱেল লোন আৰু 2-wheeler এখন মেণ্ডেটৰী মেল ফিমেল দুটা এপ্লাই কৰিব পাৰিব খুব ভাল লোকেশ্যনৰে ভেকেঞ্চি লাচিত নগৰ গুৱাহাটী কালাপাহাৰ গুৱাহাটী মিৰ্জা কামৰূপ মালিগাঁও গুৱাহাটী চ' আপোনালোকৰ ৰেছপনচিবল যেনেকৈ ইণ্ডিভিজুৱেল ছিকিউৰিং sourcing pre-post loan activities financial analysis portfolio management open market customer sourcing so mail id তলত দিয়া হৈ আছে 5 ছেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি আপোনালোকৰ এক্সপ্ৰেছ বিজৰ ভেকেঞ্চি এক্সিকিউটিভ লাইন হল অপাৰেশ্যনৰ কাৰণে ভেকেঞ্চি মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব লাইন হল অপাৰেশ্যনত কাম কৰা আৰু এইটো কাৰণে গুড নলেজ হ'ব লাগিব গুগল শ্বীট MS Excel strong coordination or operation skill লগতে আপোনালোকৰ কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন হ'ব লাগিব চ' লোকেশ্যন হ'ল আপোনালোকৰ গুৱাহাটী এয়াৰফ'ৰ্চ গেট মেইল আইডি তলত দিয়া হৈছে যেতিয়া এপ্লাই কৰে মেনশ্যন কৰি দিব কাৰেণ্ট কিমান CTC এক্সপেক্ট কিমান কৰি আছে CTC আৰু ন'টিছ পিৰিয়ড কিমান দিন 10 দিন 15 দিন গোটেইখিনি মেনশ্যন কৰি দিয়ক 29 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব চ' ফ্ৰেণ্ডছ আজিলৈ মানে আশা কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰি দিব নাপাহৰিব আগলৈ কি ভেকেঞ্চি লাগে কমেণ্ট কৰক কোন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব আজিলৈ মানে আৰু কাইলৈ লগ পাম একে টাইমত একে চেনেলত আৰু আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জইন কৰিবলৈ নাপাহৰিব আজিলৈ মানে